দেশত যুদ্ধৰ দামামা অসমৰ প্ৰান্তে প্ৰান্তে পহলগাম কাণ্ডক লৈ প্ৰতিবাদ পহলগামৰ শিহৰণকাৰী ঘটনাই জুকাৰি গ'ল সমগ্ৰ বিশ্ব পহলগামৰ এই সন্ত্ৰাসবাদী কাৰ্যত ২৬ জন নিৰীহ লোকে প্ৰাণ হেৰুৱাব লগা হয় পাকিস্তানৰ এই সন্ত্ৰাসবাদী আক্ৰমণে বিশ্বজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰাৰ সমান্তৰালকৈ বিভিন্ন প্ৰান্তত জনসাধাৰণে কঠোৰ ভাষাৰে এই ঘটনাক গৰিহণা দিছে অসমৰো ভিন ভিন প্ৰান্তত এই কাৰ্যৰ বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদ গঢ়ি উঠিছে গুৱাহাটী মহানগৰীতো CPM, CPI কে ধৰি বাওপন্থী ৰাজনৈতিক দলসমূহে তীব্ৰ প্ৰতিবাদ গঢ়ি তোলে তেওঁলোকৰ গুপ্তচৰ বাহিনী কিয় ব্যৰ্থ হ'ল কিয় গম নাপালে ২ ঘণ্টা ২.৫ ঘণ্টা ধৰি পেলাই তাত নহ'লে আৰু তাত যিহেতু হাজাৰ হাজাৰ মানুহ সমবেত হয় তেনেকুৱা এটা অঞ্চল ইমান মুক্ত কৰি ৰখা নিৰীক্ষণত ৰখাৰ যিটো ব্যৰ্থতা এই ব্যৰ্থতা নহয় যিটো হৈ গ'ল ভৱিষ্যতে যাতে এনেকুৱা মুক্ত বিচৰণ কৰাৰ সুযোগ পায় সন্ত্ৰাসবাদী আমি চৰকাৰক এনেকুৱা লেপচাইট কিন্তু সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণ আমি চৰকাৰৰ সিদ্ধান্ত লগতে আমবাৰীৰ বুঢ়া জামে মছজিদ কৰ্তৃপক্ষই এই ঘটনাৰ বিৰুদ্ধাচৰণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে পহলগামৰ ঘটনাৰ বিৰুদ্ধে নগাঁৱতো আৰম্ভ হৈছে তীব্ৰ প্ৰতিবাদ কংগ্ৰেছৰ সংখ্যালঘু বিভাগে এই প্ৰতিবাদী কাৰ্যসূচী হাতত লয় প্ৰতিবাদকাৰীসকলে সন্ত্ৰাসবাদীৰ পুতলিকা দাহ কৰাৰ লগতে সমগ্ৰ ঘটনাক কঠোৰ ভাষাৰে নিন্দা কৰে আমি নগাঁও জিলা কংগ্ৰেছ কমিটি সংখ্যালঘু বিভাগৰ পৰা পেহেলগামত যি আপোনাৰ সন্ত্ৰাসবাদীয়ে যি নিৰীহ জনগণক যেনেকৈ হত্যা কৰিলে তাৰ আমি নিন্দা জনাইছোঁ আৰু তাৰ প্ৰতিবাদত আমি এই কাৰ্যসূচী লৈছোঁ আমি ভাৰত চৰকাৰক কৈছোঁ যাতে তেওঁলোকে সন্ত্ৰাসবাদীক কৰায়ত্ব কৰি ফাঁচি ৰাইজৰ মাজত ফাঁচি দিব লাগে নিন্দনীয় কাম নিৰীহ লোকক মাৰাটো অন্যায় এই সন্ত্ৰাসবাদী এনেকুৱা উৎপাত কৰি আছে দুদিন পিছত আগতে আপোনাৰ পেহেলগামত আইজা পেহেলগামত কৰিছে আগতে উৰিত কৰিছে তাৰপিছত আপোনাৰ ইয়াত কৰিছে এই এটেকবিলাক যে হৈ আছে আমাৰ চৰকাৰে চকু কাণ দিব লাগে নিৰীহ লোকক হত্যা কৰিব নালাগে কোৱা হয় যে সন্ত্ৰাসবাদীৰ কোনো নাম নাথাকে বা ধৰ্ম নাথাকে কিন্তু দেখিবলৈ পোৱা গ'ল যে পেহেলগামত কিন্তু নাম সুধি হত্যা কৰা হয় হিন্দু তেখেতলোকক হত্যা কৰা হয় ধিক্কাৰ দিছোঁ এনেকুৱা ঘটনাক এইটো কৰিব নালাগিল তাততো আপোনাৰ মুছলিম মানুহ মৰিছে কিন্তু এইটো নামাকৰণ মিডিয়াকো মই অনুৰোধ কৰিম যাতে বস্তুটো সন্ত্ৰাসবাদীৰ কোনো ধৰ্ম নাথাকে সন্ত্ৰাসবাদীয়ে তেওঁলোকে কি কৰিছে তাত শুনিছোঁ কাশ্মীৰৰ নিচিনা জেগাত কেনেকুৱা এটা আপোনাৰ চিকিউৰিটি থাকিব লাগে তাত যিটো জেগাত ঘটনাটো হৈছে তাত চিকিউৰিটি নাই সেইটো যিয়ে নহওক ঘটনাটো পৰা সন্ত্ৰাসবাদীক আমি ধিক্কাৰ জনাইছোঁ এই সন্ত্ৰাসবাদীক ভাৰতবৰ্ষৰ ৰাইজে প্ৰশাসনে চৰকাৰে তেওঁলোকক উদ্ধাৰ কৰি তেওঁলোকক ৰাইজৰ আগত এনেকুৱা মাৰ মাৰিব লাগে জিন্দগীত আপোনাৰ যাতে বেলেগে সন্ত্ৰাস কৰিবলৈ ভয় কৰে বিধায়ক আমিনুল ইছলামে মন্তব্য কৰিছে যে তাত যিটো ঘটনা সংঘটিত হ'ল তাৰ লগত দেশৰ যিগৰাকী প্ৰধানমন্ত্ৰী জড়িত হৈ আছে এই অধিকাৰত বিধায়কৰ মন্তব্য কৰিছে এইটোতো তেওঁৰ নিজৰ কথা এইটোতো কোনো চৰকাৰে চাব এইটোতো কোনো চৰকাৰ জড়িত কেনেকৈ সন্ত্ৰাসবাদী ঘটনাত চৰকাৰ জড়িত থাকে নেকি যদি তেওঁ নিজৰ কিবা মন্তব্য দিছে এইটো তেওঁ বুজিব কংগ্ৰেছৰ ফালত সন্ত্ৰাসবাদী যোনটো মানে ঘটনা কৰিছে সেইটোক আমি ধিক্কাৰ জনাইছোঁ ইফালে পহলগামৰ নিষ্ঠুৰ নৰহত্যাক নিন্দনীয় আখ্যা মহাসংঘৰ চোৰাংচোৱাৰ চূড়ান্ত বিফলতাৰ বাবেই এই হত্যাকাণ্ড হোৱাৰ অভিযোগ উত্থাপন কৰিছে মহাসংঘই এনে ঘটনা পৰৱৰ্তী সময়ত নঘটিবলৈ দেশবাসীক নিশ্চয়তা প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনাইছে কাশ্মীৰৰ পেহেলগামৰ যিটো ঘটনা সংঘটিত হ'ল এইটো অত্যন্ত দুৰ্ভাগ্যজনক অত্যন্ত পৰিতাপৰ বিষয় এনেকুৱা এটা নৰহত্যাৰ ঘটনা নিতান্তই নিন্দনীয় নিন্দা কৰিও আমি এটা কথা কওঁ যে কাশ্মীৰ আজি নহয় আজি বহু বছৰ ধৰিয়েই অশান্ত হৈ আছে গতিকে সামৰিক বাহিনী অৰ্ধসামৰিক বাহিনী
আৰু পুলিচ অত্যন্ত সতৰ্কতাৰে অনবৰত তাত কোনো যাতে উগ্ৰপন্থী বা অন্য কোনো সন্ত্ৰাসবাদীয়ে কাৰ্য সংগঠিত কৰিব নোৱাৰে তাৰ কাৰণে সজাগ আৰু সতৰ্ক থকাটো উচিত। চৰকাৰৰ চোৰাংচোৱা সংস্থাবোৰো সক্ৰিয় থকাটো উচিত। ভাৰতবাসীয়ে সেইটোৱেই আশা কৰি আছিল, কিন্তু দুৰ্ভাগ্যজনকভাৱে পেহেলগামত এটা পৰ্যটক এলেকা, তাত পৰ্যটকক টাৰ্গেট কৰি এইবাৰ নিধন কৰিছে। গতিকে চোৰাংচোৱা ব্যৱস্থা, প্ৰশাসনীয় ব্যৱস্থা আৰু আৰ্মি বা পুলিচৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাৰ যে কোনো ভেলু নাই, যে তেওঁলোক যে আগতীয়াকৈ একো খবৰ নাপালে, এইটোতো অত্যন্ত দুৰ্ভাগ্যজনক কথা। গতিকে এটা লেখুনা আছে, কাশ্মীৰক লৈ সদায় উদ্বিগ্ন সমগ্ৰ ভাৰতবাসী, তেনে ক্ষেত্ৰত অত্যন্ত সতৰ্ক আৰু সাজু থকা উচিত। গতিকে এটা ডাঙৰ লেপছ, ছিকিউৰিটি লেপছ, যে ছিকিউৰিটি লেপছৰ কাৰণেই এই ঘটনাটো সংঘটিত হৈছে। গতিকে ইয়াত 100% চৰকাৰৰ দোষ আছে। আমি এইটোৱেই বিচাৰোঁ যে এই ধৰণৰ যিটো ঘটনা যাতে কাশ্মীৰত আৰু নেক্সট নহয়, যাতে চোৰাংচোৱা বাহিনীয়ে যাতে আগতীয়া খবৰ লৈ যাতে ঘটিব খোজা ঘটনাটোক প্ৰত্যাহ্বান হিচাপে লৈ বাধা দিব পাৰে, তেনেকুৱা এটা পৰিস্থিতি হ'লেহে ভাৰতবাসী আশ্বস্ত হ'ব যে সঁচাকৈয়ে চৰকাৰে সঠিকভাৱে কাম কৰিছে। এতিয়া লক্ষ্য কৰিছোঁ যে তাত হিন্দু মুছলমানৰ কথা আনিছে। সেই পৰ্যটকৰ কেইবাগৰাকীয়ে মানে টেলিভিছন মাধ্যমৰ জৰিয়তে বিভিন্ন ঠাইত দিয়া সাক্ষাৎকাৰত কৈছে কোনো হিন্দু মুছলমান বুলি মানে প্ৰশ্ন উত্থাপন কৰি গুলীওৱা নাই। গতিকে সেই ধৰণৰ এটা বিকৃত প্ৰচাৰ হৈছে আৰু দেখা গৈছে যে এজন মুছলিম যুৱকেই এই সন্ত্ৰাসবাদীৰ হাতৰ পৰা বা উগ্ৰপন্থীৰ হাতৰ পৰা মানে বচাবৰ কাৰণে গৈ মৃত্যুবৰণ কৰিছে, যিয়ে ঘোঁৰা চলাই পৰ্যটকসকলক লৈ জীৱন নিৰ্বাহ কৰি আছিল। গতিকে সেই গোটেই কথাবোৰ আমি সেইকাৰণে চাব লাগিব, হোৱাট ইজ ইন দ্য ৰিয়েলিটি ইন দ্য গ্ৰাউণ্ড। গতিকে প্ৰকৃত বাস্তৱ ঘটনাটো নজনাকৈ চালেবেৰে কোবাই মানে এটা সাম্প্ৰদায়িক মনোভাৱ সৃষ্টি কৰি এটা বিষবাষ্প বিয়পাবলৈ এছামে চক্ৰান্ত কৰি যি আছিল, এই তাতে একো সাৰ পানী যোগোৱাটো উচিত নহয়। সেইকাৰণে সংবাদ মাধ্যম আৰু সকলোৱেও এই ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰা উচিত। দেশৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ লামডিঙতো পহলগামৰ নিৰ্মম গুলীচালনা আৰু হত্যাকাণ্ডৰ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ লামডিং শাখাৰ উদ্যোগত জম্মু কাশ্মীৰৰ পহলগামত হিন্দু পৰ্যটকৰ ওপৰত গুলীচালনা হোৱা আৰু নিৰ্মম হত্যাকাণ্ডৰ ঘটনাৰ বিৰুদ্ধে লামডিং বিশ্ববিদ্যালয়ৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। পাকিস্তান মুৰ্দাবাদ ধ্বনি দি পাকিস্তানৰ পতাকা জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদী ছাত্ৰসকলে। পাকিস্তানৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ হোৱাৰ দাবী জনালে চৰকাৰ তথা প্ৰশাসনক। भारतीय परिषद की तरफ से हम लोगों ने प्रोटेस्ट किया है, जो हिंदुओं में अत्याचार हो रहा है। आप लोग जानते हैं कश्मीर में जो हिंदुओं को मारा गया है, 26 लोगों को कत्लेआम कर दिया गया है ऑन द स्पॉट। तो हम लोग उसके खिलाफ प्रोटेस्ट कर रहे हैं। हम लोग सरकार से बस यही चाहते हैं कि इसके लिए सरकार ठोस से ठोस कदम उठाए ताकि उन आतंकवादियों को सज़ा मिल सके जिन्होंने किसी के पापा को, किसी के चाचा को या किसी के मामा को मारा है। तो परिवार को और उनके परिवार को हमें पूरी संवेदना है। हम दुख प्रकाश करते हैं उन सभी को जो इस कठिन समय से गुजर रहे हैं और हम चाहते हैं कि उनके आत्मा को शांति मिले। जय हिंद। ইফালে নলবাৰীত বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ নেতৃত্বত বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰা হ'ল। পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ ভাষাৰে ধিক্কাৰ দি পাকিস্তান মুৰ্দাবাদ, শীঘ্ৰে সন্ত্ৰাস দমন কৰক, পাকিস্তান হাই হাই, মৌলবাদী হুঁচিয়াৰ, দেশ কি গদ্দাৰক গলি মাৰো আদি শ্লোগানেৰে নলবাৰীত বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ নেতৃত্বত বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰা হয়। প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি বিশ্ব হিন্দু পৰিষদ নলবাৰী জিলা সমিতিৰ উপসভাপতি মানস পাটগিৰি, সাধাৰণ সম্পাদক ভাস্কৰ ডেকা, বজৰং দল নলবাৰী জিলাৰ সংযোজক নয়ন তালুকদাৰ, ভাৰতীয় জনতা পাৰ্টি নলবাৰী জিলাৰ সভাপতি জয়ন্ত কুমাৰ বুজৰ বৰুৱা, ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতি মৃগাংক দাসকে ধৰি
বিশ্ব হিন্দু পৰিষদ নলবাৰী জিলাৰ ধৰ্ম প্ৰচাৰ প্ৰমুখ ধৰ্মেশ্বৰ হালৈ আদি সহস্ৰাধিক লোকে কাৰ্যসূচীত অংশ লয়। সমগ্ৰ নলবাৰী সনাতনী হিন্দু ৰাইজৰ আহ্বানত আমি আটাইখিনিয়ে লগ লাগি আজি ইয়াত প্ৰতিবাদী কাৰ্যসূচী আয়োজন কৰিছোঁ। আমাৰ উদ্দেশ্য এটাই, যোৱা 22 তাৰিখে পেহেলগামত নিৰ্মমভাৱে নৃশংসভাৱে পাকিস্তানৰ পৰা অহা যি মুছলিম উগ্ৰপন্থী আৰু তেওঁলোকক সহযোগ কৰিছিল কাশ্মীৰৰ উগ্ৰপন্থী, তেওঁলোকৰ সমানে দোষী। এই অপৰাধীকেইটা ভাৰত চৰকাৰে অতি শীঘ্ৰে কৰায়ত্ব নহয়, গুলিয়াই মাৰিব লাগে। আৰু লগতে অতি শীঘ্ৰে ভাৰত চৰকাৰে পাকিস্তানত আক্ৰমণ কৰিব লাগে। আমি বিচাৰোঁ এটাম বম ফেলে দিয়ক। এই পৃথিৱীৰ নক্সাৰ পৰা এটা অসভ্য জাতি নোহোৱা হৈ যাব। এই পৃথিৱীৰ নক্সাৰ পৰা পাকিস্তানত 10,000-15,000 কৰোৰ টকা দি ৰাফেল কিনিছে। সেই ৰাফেল আমাৰ 15 আগষ্টত বা 26 জানুৱাৰীত দেখাৰ কাৰণে ৰাখিব নালাগে। এইটো পাৰিলে পাকিস্তান আৰু বাংলাদেশৰ ওপৰত এবাৰ ঘূৰাই দিব লাগে। আৰু আমাৰ বিশ্বাস মোদী চৰকাৰে এই চৰকাৰে পাৰিব। ইয়াৰ পিছত চৰকাৰ বা কোনোবা চৰকাৰ যি পাৰিব এইটো আমাৰ আশা নাই। সেইকাৰণে মই মোদী চৰকাৰ বা অমিত শ্বাহ ডাঙৰীয়া এই কেন্দ্ৰীয় চৰকাৰক মই আহ্বান জনাইছোঁ আমাৰ এই বজৰং দলৰ ফালৰ পৰা, যাতে এই যুদ্ধই মেইন চলিউশ্যন বুলি আমি ভাবোঁ। আৰু লগতে অসমত কিছুমান জেহাদী আছে যদি এই ঘটনাটোক বিৰোধ কৰিছে, যেনেকৈ ইনামুল ইছলাম MLA কৰাটো হৈছে আনমল, আৰু এজন আছে জেহাদী, এইটো হ'ল অখিল গগৈ। অখিল গগৈ চৰকাৰে অখিল গগৈ অতি এৰেষ্ট কৰিব লাগে আৰু জেলত ভৰাই দিব লাগে। ইফালে পহলগামৰ ঘটনাত শোক প্ৰকাশ কৰি ডিগবৈ আঞ্চলিক ছাত্ৰ সন্থা আৰু ডিগবৈ প্ৰেছ ক্লাবে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। ডিগবৈস্থিত ৰাজহুৱা শ্বহীদ বেদীত জম্মু কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীৰ হাতত মৃত্যুবৰণ কৰা ব্যক্তিসকলৰ আত্মাৰ সদগতিৰ কামনাৰে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয়। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি ধূপ প্ৰজ্বলন কৰি উগ্ৰপন্থীৰ গুলীত মৃত্যু হোৱা লোকসকলৰ আত্মাৰ সদগতিৰ বাবে 1 মিনিটৰ মৌন প্ৰাৰ্থনা কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা নিখিল কোচ, ডিগবৈ প্ৰেছ ক্লাবৰ সভাপতি ৰাজু হাজৰিকাৰ লগতে ডিগবৈ অঞ্চলৰ বহুকেইটা দল সংগঠনৰ বিষয়ববীয়া। নিউজ ডেস্ক ৰিপৰ্ট, ডি নিউজ আৰু ডি নৰ্থ ইষ্ট।